অসমৰ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰৰ 2024-25 নাট্যবৰ্ষৰ আখৰা শিবিৰ মুকলি। হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ'ব নাট্যকাৰ প্ৰণৱ ভৰালীৰ ভিন্ন ৰসেৰে পৰিপূৰ্ণ মছজিদ ৰোড নামঘৰ পথ, অভিজিত ভট্টাচাৰ্যৰ বিৰি আৰু প্ৰণৱ বৰুৱাৰ চিলনী শীৰ্ষক তিনিখন নাট। মৰিয়নিৰ থিয়েটাৰ দলৰ স্থায়ী আখৰাগৃহত আনুষ্ঠানিকভাৱে আখৰাৰ শুভাৰম্ভ কৰা হয়। নাট তিনিখনত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা কমল লোচন, নিৰুপমা শইকীয়া, স্নিগ্ধা গগৈ, অশ্ৰুমণি বৰা, মহেশ বৰাকে ধৰি বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে। আপোনাৰ অনুভৱটো আচলতে মুখেদি ব্যক্ত কৰিব পৰা বস্তু নহয়, কাৰণ কিয় যদিও মই নাটকৰ বেকগ্ৰাউণ্ডৰ ল'ৰা, মানে নাটকেই কৰি আহিছোঁ ইমান দিনে, যোৱা 14 বছৰ ধৰি, কিন্তু এমেচাৰ থিয়েটাৰ কৰি আছোঁ। ভ্ৰাম্যমান জগতত এয়া মোৰ প্ৰথম খোজ, আৰু এই প্ৰথম খোজটো হেঙুলৰ এই প্ৰশিক্ষণ শিবিৰত দিবলৈ পাই মই যথেষ্ট সুখী আৰু আশাবাদী, আৰু লগতে বিশ্বাসী যে বাবলুদা আৰু জুনদাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকে মানে এনেই এটা টীমক এৰি নিদিয়ে, মানে সেই টীমটোৰ হতুৱাই কামটো ভালকৈ উলিয়াই আনিবলৈ চেষ্টা সদায় কৰি আহিছে আৰু সদায় দেখি আহিছোঁ। সেইকাৰণে হেঙুলখন খুব বেছি আপোন, আৰু দৰ্শকৰ ওপৰত প্ৰচুৰ আশা আছে আমাৰ যে দৰ্শকে ভাল পাব আমাৰ এইবাৰৰ নাটককেইখন। আমি প্ৰপাৰলি নাটক কৰিবলৈ চাম, অভিনয় ভালদৰে কৰিবলৈ চাম, আৰু যিমান পাৰোঁ নিজকে সমৰ্পণ কৰিবলৈ চেষ্টা কৰিম এই হেঙুলৰ মঞ্চত, চেষ্টা কৰি যাম। গতিকে সকলোৰে সহায়